সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। আজি হৈছে 7 ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেন্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, সদায় অনুৰোধ কৰাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে, তাৰ কাৰণে অশেষ অশেষ ধন্যবাদ। আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। বাৰু যি কি নহওক, প্ৰথমটো খবৰ হৈছে কলিয়াবৰৰ বাঘচুক অঞ্চলত বনৰীয়া মহৰ সন্ত্ৰাসত আতংকিত কলিয়াবৰবাসী। তো এতিয়া বনৰীয়া মহ যিহেতু তেওঁলোকৰ সেইখিনি অঞ্চলত ওলাইছে, আৰু এতিয়া বনৰীয়া মহে সন্ত্ৰাস সৃষ্টি কৰিলে আতংকিত হৈ গৈছে স্থানীয় ৰাইজ। তো বহুতে এটা তেনেদৰে এটি আতংকিত খবৰ, আৰু তেওঁলোকে সেইখিনি সজাগ হৈছে ইতিমধ্যে। কলিয়াবৰ বাঘচুক অঞ্চলত বনৰীয়া মহৰ সন্ত্ৰাসত আতংকিত কলিয়াবৰবাসী। ছেকেণ্ডটো খবৰ হৈছে আমাৰ মাজত হৈ থকা যি অন্যায় অশান্তি দূৰ কৰাৰ লগতে নৱপ্ৰজন্মক সমস্যা, যি নৱপ্ৰজন্ম আছে তেওঁলোকৰ যি সমস্যা দূৰ কৰিব পাৰোঁ সেয়াই কামনা। তো তেনেদৰে মন্তব্য আগবঢ়াইছে গৌৰৱ গগৈ ডাঙৰীয়াই। যিহেতু গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁলোকৰ নিজৰ দলৰ হৈ সেইখিনি প্ৰচাৰ আৰম্ভ কৰিছে ইতিমধ্যে, আৰু এইখিনি কথা তেওঁ কৈছে যে সোণৰ আসন গঢ়িব বিচাৰোঁ তেনেদৰে। আৰু সেই ক্ষেত্ৰত এতিয়া যি অন্যায় হৈ আছে অশান্তি হৈ আছে সেইখিনি দূৰ কৰাৰ কথা তেওঁ সেইখিনি কৈছে, আৰু নৱপ্ৰজন্মৰ যিসমূহ সমস্যা আছে সেইখিনি দূৰ কৰিব পাৰোঁ সেয়াই তেওঁলোকৰ কামনা বুলি গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে কৈছে। নেক্সট খবৰ হৈছে বিজেপিৰ বাবে পাৰ্টি গুৰুত্বপূৰ্ণ নহয়, অসমখন গুৰুত্বপূৰ্ণ, এনেদৰে মন্তব্য কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিভিন্ন সময়ত বিভিন্ন বিভাগে তেনেদৰে সেইখিনি কৈ থাকে, আৰু এইখিনি কথা কৈছে বিজেপিৰ বাবে পাৰ্টি গুৰুত্বপূৰ্ণ নহয়, অসমখন গুৰুত্বপূৰ্ণ। এনেদৰে পাৰ্টি যি টিকট দিয়া নিদিয়া এনেকুৱাক লৈ সেইখিনি ইমান এটা গুৰুত্বপূৰ্ণ বিষয় নহয়, মুঠৰ ওপৰত অসমৰ কাম হ'ব লাগে, উন্নতি হ'ব লাগে, তেনেদৰে সেইখিনি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু টিকেট দিয়া নিদিয়ালৈ সেইখিনি আমাৰ কি আছে সেইখিনি তেনেদৰে সকলোখিনি আলোচনাত বহি, অৰ্থাৎ টেবুলত বহিহে সেইখিনি আলোচনা কৰা হ'ব বুলি তেনেদৰে জনাইছে। বাকী সেইটো ইমান টিকট দিয়া নিদিয়াক লৈ আমাৰ পাৰ্টীয়ে টিকেট কোনটোৱে পাব কোনসকলে নাপাব তেওঁলোকৰ সেইখিনি ইমান গুৰুত্বপূৰ্ণ নহয় বুলি জনাইছে। আমাৰ অসমৰ যিসমূহ কাম কৰিব লাগে সেইবোৰে গুৰুত্বপূৰ্ণ বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে গৌৰৱ গগৈ পাকিস্তান এজেণ্ট আখ্যা দি বটদ্ৰৱাবাসীয়ে দিলে গো বেক ধ্বনি। তো এতিয়া যিহেতু গৌৰৱ গগৈ ডাঙৰীয়া বটদ্ৰৱা তালৈ গৈছিলে, আৰু তেতিয়া সেই যিসকল স্থানীয় ৰাইজ আছিলে স্থানীয় ৰাইজে কি কৰিছে, পাকিস্তানী তেওঁক এজেণ্ট আখ্যা দিছে, আৰু গো বেক ধ্বনি গৌৰৱ গগৈ গো বেক ধ্বনি তেনেদৰে তেওঁলোকে দিছে। আৰু এইটো কৈছে যে অতদিনে আপোনালোকে কি কৰিছিলে, আগতো অহা নাছিলে, এতিয়া যিহেতু নিৰ্বাচন আহি আছে এই সময়ত আপোনালোক এতিয়া দেখা দিবলৈ আহিছিলে। এইখিনি বিভিন্ন ধৰণৰ এইখিনি তেওঁলোকৰ মাজত মতানৈক্য হোৱা দেখা গৈছে। নেক্সট খবৰ হৈছে তিতাবৰত চেক বিতৰণ। যোৱাকালি আপোনালোকে গমে পালে তিতাবৰত চেক বিতৰণ হৈ গ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি বহুত এটা বেছি তেনেদৰে সমষ্টি নাইগৈ, আৰু কেইটামান সমষ্টি আছে অতি কম দিনৰ ভিতৰত, এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে অতি সোনকালে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি এই চেক বিতৰণ কাৰ্যসূচী সমাপ্ত হ'ব বুলি তেনেদৰে জানিবলৈ দিয়ে। নেক্সট খবৰ হৈছে মেঘালয় আচুকুৰ চুটাংগা এলেকাত শতাধিক লোকক আবদ্ধ হৈ থকাৰ সন্দেহ। তো যি এতিয়া তেওঁলোকৰ সেইখিনি কয়লা খনিত তেওঁলোকৰ সেইখিনি যেনেদৰে এতিয়া তেওঁলোকে কাম কৰিছিলে, এতিয়াও বহুতখিনি তেনেদৰে এতিয়া কি হৈ আছে তাত আবদ্ধ হৈ থকা এটা সন্দেহ কৰা গৈছে। তো বহুতে এটা দুখ লগা বিষয়। তো অতি সোনকালে এইখিনি উদ্ধাৰ হ'লে বহুতখিনি সুবিধা হ'ব। নেক্সট খবৰ হৈছে টোলগেট হাইৱেত থাকেই। টোলগেটক লৈ যিহেতু সঘনাই এইখিনি প্ৰশ্ন উত্থাপন হৈছে বা তেনেকুৱা প্ৰতিবাদ হৈ থাকে, সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে টোলগেট হাইৱেত থাকেই, কিন্তু ওচৰৰ 1-2 কিলোমিটাৰ মানুহৰ পৰা পইচা ল'ব নালাগে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু ইয়াত অসমত যিসমূহ টোলগেট আছে বেলেগ ৰাজ্যতকৈতো বেছিকৈ নলয়, য'ত যিমান যেনেদৰে চলি আছে সেই তেনেদৰে তেওঁলোকে সেইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য জনায়। নেক্সট খবৰ হৈছে আজি সংবাদমেলত কি কৰা হ'ব, গৌৰৱ গগৈ পাকিস্তান এই যি তেওঁলোকে তথ্য দিয়াৰ কথা কৈছে, অহা কালিলৈ এইখিনিৰ ওপৰত তেনেদৰে সংবাদমেল অনুষ্ঠিত হ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাই থৈছিল, এতিয়া আজি দিনৰ ভাগত এইখিনি ক্ষেত্ৰত সকলোখিনি বিতংক খবৰ গম পোৱা যাব কি কেনেদৰে হয়। আৰু 8 তাৰিখে যিহেতু এইখিনি ক্ষেত্ৰত তথ্য ফাদিল কৰাৰ ক্ষেত্ৰত এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় গৌৰৱ গগৈ ডাঙৰ বিষয়ে এইখিনিটো কৈ থৈছে। তো আজি এই বিষয়ে সেইখিনি সংবাদমেল অনুষ্ঠিত হ'ব। নেক্সট খবৰ হৈছে উখল মাখল জামুগুৰি হাটৰ জ্যোতি বিষ্ণু সমন্বয়ৰ ক্ষেত্ৰত। যিহেতু এতিয়া শংকৰদেৱৰ অধিৱেশন তেনেদৰে অনুষ্ঠিত হৈছে যোৱাকালিৰ পৰা, আৰু এতিয়া উখল মাখল তেনেদৰে হৈ পৰিছে জামুগুৰি হাট জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ।
নেক্সট খবৰ হৈছে পৰিৱৰ্তনৰ যাত্ৰাত গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত দুৰ্বাদুল কাজিয়া হতাহতি এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আৰু বিশেষ কি হ'ল মই সেইখিনি ক'বলৈ নাযাওঁ। এই যে ভেনখনত তেওঁলোকে পৰিৱৰ্তনৰ যাত্ৰা কৰিছে, কিন্তু ভিতৰত যে কি হৈ আছে সেইটো আপোনালোকে শুনিলে আচৰিত হ'ব। আৰু সেই কম দিনৰ ভিতৰতে আপোনালোকে গম পাব। কৈছে যে পৰিৱৰ্তনৰ যি যাত্ৰা তেওঁলোকে কৰিছে, পৰিৱৰ্তন সেইটোৱে হৈছে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত দুৰ্বাদুল কাজিয়া আৰু হতাহতি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে গুৰুজনাক লৈ বিজেপিয়ে ৰাজনীতি কৰিছে। এইটো এটা তেনেদৰে জনাইছে কংগ্ৰেছে এইখিনি কৈছে যে গুৰুজনাক লৈ বিজেপিয়ে কৰিছে ৰাজনীতিৰ ক্ষেত্ৰত তেনেদৰে এইখিনি বিজেপিয়ে কৰি আছে বুলি কংগ্ৰেছে সেইখিনি কৈছে। নেক্সট খবৰ হৈছে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা ৰাজনৈতিক সভাবোৰ আৰম্ভ হ'ব। যিহেতু এতিয়া ২৬ চন নিৰ্বাচন একেবাৰে ওচৰ পালেহি আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰাই ৰাজনৈতিক সভাবোৰ আৰম্ভ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে, যিহেতু মাজত মাত্ৰ আৰু কেইটামান দিন। নেক্সট খবৰ হৈছে গৌৰৱ গগৈ কলিয়াবৰ সাংসদ হৈ থাকোঁতে বটদ্ৰৱা দখল কৰিছিল অনুপ্ৰৱেশকাৰীয়ে। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যেতিয়া নেকি কলিয়াবৰৰ সাংসদ হৈ আছিল গৌৰৱ গগৈ ডাঙৰীয়া, তেতিয়াই সেই বটদ্ৰৱা দখল কৰিছিল অনুপ্ৰৱেশকাৰীয়ে। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন কথাৰে গৌৰৱ গগৈ ডাঙৰীয়াক কটাক্ষ কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে টিকট লৈ টেবুলত আলোচনা হয়, বাটে পথে নহয়। এইখিনি ক্ষেত্ৰত যোৱাকালি আপোনালোকে যদি চাইছে বাতৰিবিলাক তেনেহ'লে হয়, যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে টিকেট দিয়া নিদিয়া কোন সমষ্টিত কোনে পাব নাপাব সেইখিনি কেৱল আলোচনা হ'ব আৰু দলৰ ভিত্তিত আলোচনা কৰি এইখিনি কৰা হ'ব বুলি জনাইছে। আৰু এইখিনিক লৈ টেবুলতহে আলোচনা হ'ব, এতিয়া বাটে পথে এইবিলাক কোৱা বা কৰা কাম নহয় বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে শিৱসাগৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি। তো পথ নিৰ্মাণক লৈ সেইখিনি স্থানীয় ৰাইজে তেওঁলোকে জনাইছে আৰু বিভিন্ন ঠাইত তেনেদৰে পথ নিৰ্মাণক ব্যাপক দুৰ্নীতি বুলি তেনেদৰে সেইখিনি সদৰি কৰিছে। নেক্সট খবৰ হৈছে বটদ্ৰৱাত কংগ্ৰেছৰ পৰিৱৰ্তনৰ যাত্ৰাত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ তীব্ৰ গৰিহণা ৰিপুণ বৰা। তো এতিয়া বটদ্ৰৱাত কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত যি সৃষ্টি হ'ল, উত্তপ্ত পৰিস্থিতি হ'ল, তেনেদৰে সেইখিনি ক্ষেত্ৰত তীব্ৰ গৰিহণা জনাইছে ৰিপুণ বৰা ডাঙৰীয়া। ৰিপুণ বৰা ডাঙৰীয়াই তেনেদৰে এইখিনি এই কাৰ্যত হ'ব নালাগিছিল আৰু এইখিনি গৰিহণা দিছে। নেক্সট খবৰ হৈছে চাবুৱাত বিজেপি যুৱ মৰ্চাৰ যুৱ সন্মিলনত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত তেনেদৰে সেইখিনি অংশগ্ৰহণ কৰে, ভাগ লয় আৰু কয় যে নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন, যিসকল যুৱ তেনেদৰে এইখিনি কৰ্মীসকল আছে এতিয়াতো শুব নালাগে, পুৰা দলৰ হৈ কাম কৰিব লাগে বুলি তেনেদৰে জনাইছে। চাবুৱাত বিজেপি যুৱ মৰ্চাৰ যুৱ সন্মিলনত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেনেদৰে উপস্থিত। নেক্সট খবৰ হৈছে শিৱসাগৰ হালুৱাডিঙত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ। তো শিৱসাগৰ হালুৱাডিঙত যুৱ মঞ্চৰ প্ৰতিবাদ, যি তেনেদৰে অবৈধ যিসকল ম্যাদ আছে, ম্যাদ খেদা যি তেনেদৰে পৰ্বত লৈছে আৰু এইখিনি ক্ষেত্ৰত তেওঁলোকে সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত ক্ষান্ত নহয় আছুৱে তেনেদৰে জানিব লৈছে যে জুবিন গাৰ্গে যেতিয়ালৈকে ন্যায় নাপায়, ন্যায় নোপোৱা পৰ্যন্ত ক্ষান্ত নহয় বুলি তেনেদৰে সেইখিনি তেওঁলোকে জানিবলৈ দিছে। তো আজি ৰাতিপুৱা 7 ফেব্ৰুৱাৰী খবৰ এইকেইটাই আপোনালোকক জনালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।